বিদুষিনী এই হাতেৰেই সদায় উত্তম কুমাৰক প্ৰতিপালন কৰিছো। মোৰ প্ৰতিপালনত উত্তম কুমাৰ খুব সুখী। সৌৰাণী আৰু ৰজাই মোক অপাৰ স্নেহ কৰে। আজি কুমাৰোত্তমৰ জন্মদিন। কুমাৰৰ মংগলৰ কাৰণে যথাবিহিত দক্ষিণা কৰিব উত্তান ৰাজে। ধাত্ৰী হিচাপে ময়ো সেই দক্ষিণা গ্ৰহণ কৰাটো উচিত। বিদুষিনী মই তোমাক বাৰে বাৰে সৌৰাণীৰ কাষলৈ যাবলৈ বাধা দিয়াৰ স্বত্তেও তুমি মোৰ বাধা অতিক্ৰম কৰি সদায় সৌৰাণীৰ কাষত উপস্থিত থাকা। আজি মোৰ শেষ বাধা, তুমি আৰু সৌৰাণীৰ কাষলৈ যাব নোৱাৰা। কোৱা কোৱা বিদুষিনী, তুমি মোৰ বাক্য পালনত কিয় অৱহেলা কৰিছা? নাথ, মই যে উত্তম কুমাৰক বৰ ভাল পাওঁ। সৰু ৰাণীয়েও মোক অপাৰ স্নেহ কৰে আৰু সেইকাৰণে মই সৰু ৰাণীৰ ওচৰত সদায় উপস্থিত থাকি ভাল পাওঁ। আৰু সেইবাবে মোৰ মহৎ উদ্দেশ্যক বাধা দি সেই কূটনীতিজ্ঞ সৌৰাণীৰ পাপ আলোচনাত নিমগ্ন থাকি মোক তুমি সৰ্বনাশ কৰি পেলাইছা। কোৱা বিদুষিনী, এই অপৰাধৰ বাবে তুমি অপৰাধী হয় নে নহয়? সৌৰাণী কূটনীতিজ্ঞ বুলি আপুনি কেনেকৈ জানিলে? মই সকলো জানো। সেই সৰু ৰাণীৰ বাবে ধ্ৰুৱ কুমাৰ আৰু বৰ ৰাণী ৰজাৰ অৱহেলাৰ পাত্ৰী হৈ পৰিছে। একে ৰজাৰ সন্তান উত্তম কুমাৰে পাইছে ৰজাৰ অনুৰোধ আৰু ধ্ৰুৱ কুমাৰ হৈছে ৰজাৰ অনাদৰৰ পাত্ৰ। কোৱা বিদুষিনী, এয়া কি অন্যায় নহয়? সেইবিলাক কথা আপোনাৰ আলোচনা বিষয় নহয়। ৰজাৰ আগত যদি এইবিলাক কথা প্ৰকাশ কৰে নিশ্চয় আপোনাক দোষী সাব্যস্ত কৰিব। আৰু তেতিয়া আপুনি কি কৰিব? তাৰ বাবে এই দীনদয়ালে ভয় নকৰে। সৌৰাণীয়ে বৰ ৰাণী আৰু ধ্ৰুৱ কুমাৰক কিমানেই অত্যাচাৰ নকৰক, জগত হৰিয়ে তেওঁলোকক ৰক্ষা কৰিবই। আজি মোৰ শেষ বাধা, তুমি আৰু সৌৰাণীৰ কাষলৈ যাব নোৱাৰা। আপোনাৰ বাধা মানিবলৈ মই একেবাৰে অক্ষম। মোৰ বাধা মানিবই লাগিব, নহলে উপযুক্ত শাস্তিৰ বাবে প্ৰস্তুত থাকিবা। তেন্তে দেখো বাৰু, আপুনি বৰ ৰাণীৰ পক্ষত আৰু মই সৌৰাণীৰ পক্ষত। কাৰ পক্ষত কিমান উজ্জ্বল হয়। নবুজিলি তই মোৰ মহৎ উদ্দেশ্যৰ কথা। আজি তোক হত্যা কৰি মোৰ পবিত্ৰ দয়ালু হৰিনামৰ পথ মই দীনদয়া ৰবিত্ব হৰিভক্ত হৈ চান্দালৰ কামত কিয় আগবাঢ়িছা? হৰিভক্তৰ ইমান ক্ৰোধ অনুচিত। নাতি হত্যা মহাপাপ। দীনদয়া ক্ৰোধ সম্বৰণ কৰা। মোক বাধা নিদিব দেৱৰ্ষি। এই পাপিনীয়ে সকলো অনৰ্থকৰ মূল। গতিকে এইক হত্যা কৰি সকলো কাম মই কৰিম সহজ। বিদুষিনীক হত্যা কৰিলে যে তুমি মহাপাপত লিপ্ত হবা। দীনদয়াল, তুমি হৰি নাম গাই
পুণ্য সঞ্চয় কৰিছা সেই পুণ্যৰ বলতে বৈকুণ্ঠৰ ভৱনত তুমি এদিন স্থান পাবা কিন্তু এই মহাপাপ কৰিলে ঘোৰ নৰকত পৰিবা গতিকে দীনদয়া আমাৰ কথা ৰাখি বিদুষিনীক এইবাৰলৈ ক্ষমা কৰা বাৰু দেৱৰী আপোনাৰ কথা ৰাখি এইবাৰলৈ বিদুষিনীক ক্ষমা কৰিলোঁ কিন্তু মনত ৰাখিব দেৱৰী আগে যদি এনে কাম কৰে মই কিন্তু নকৰিম ক্ষমা দীনদয়া দেৱৰী এতিয়া মই বিদায়হে মানিছোঁ যোৱা নারায়ণ নারায়ণ এইবিলাকে উদ্ঘাটন কৰি ফুৰাৰ বাবে সকলোৱে মোক টকীয়া নাৰদ বোলে এতিয়া যাওঁ বিদুষিনীক ভক্ত দীনদয়ালৰ ওপৰতে প্ৰতিশোধ ল'বৰ কাৰণে সাজু কৰোঁ বিদুষিনী দেৱৰীষি আজি তোমাক ৰক্ষা নকৰা হ'লে নিশ্চয় তোমাক হত্যা কৰিলেহেঁতেনে তুমি এতিয়া কি ব্যৱস্থা ল'বা দীনদয়ালৰ ওপৰত দেৱৰীষি বিদুষিনী স্বামী দীনদয়ালৰ ওপৰত মই উচিত ব্যৱস্থা ল'ম হা সৌৰাণী হতুৱাই মই তেওঁকো হত্যা কৰিম হত্যা দেৱৰীষি বিদুষিনী কেনে হ'ব দেৱৰীষি হত্যা দেৱৰীষি হত্যা কৰাতকৈ মোৰ ওচৰত এটা সহজ উপায় আছে মোৰ ওচৰত এটা ঔষধ আছে সেই ঔষধ যদি তুমি দীনদয়ালক অধ্যয়ন কৰাব পাৰা তেন্তে দীনদয়াল মাত হৈ যাব আৰু তেতিয়া তুমি দীনদয়ালক খেলৰ পুতলাৰ দৰে নচুৱাই থাকিব পাৰিবা দেৱৰীষি লোৱা লোৱাই ঔষধ ওম 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 এই ঔষধ মই দীনদয়ালক নিশ্চয় ভক্ষণ কৰাম এতিয়া যাওঁ সৌৰাণীৰ লগত এই বিষয়ে আলোচনা কৰোঁগৈ যোৱা যোৱা বিদুষিনী